শোণিতপুৰ ডিষ্ট্ৰিক্ট। আমি আছোঁ ঢেকীয়াজুলি ডাঙ্গাবস্তি চেণ্টাৰত। এইটো আমাৰ ডাঙ্গাবস্তি চেণ্টাৰ। এতিয়া আমাৰ নাতিন টেলাৰ দোকানত আহিছোঁ। এটা আমাৰ নাতি হয়। এটা আমাৰ নাতিনৰ টেলাৰ দোকানত। এটা যিকোনো টেলাৰ কাম, কাপোৰ চিলাই, জাল মচুৰ জালি বনোৱা, যিকোনো ৰিফাৰিং কাপোৰৰ ইয়াত হয় বা নতুন পাঞ্জাবী জুব্বা ইয়াত চিলাই কৰিব পাৰিব। ধুনীয়া চিলাই কৰিব পাৰে। যিমান কোৱালিটিৰ জুব্বা বা কলিতা পাঞ্জাবী ইয়াতে পাই যাব। চিলাই কৰিবাৰ কম, ইমান মূলামূলি নকৰে, বহুত কম পইচাত চিলাই কৰে। এইটো আমাৰ নাতিটো টেলাৰৰ কাম যোনে কৰে। এটা আমার ডাঙ্গাবস্তি সেন্টার। দোকানটো ঢেকীয়াজুলিৰ পৰা আহোঁতে লেফ্ট সাইডত আর ঠালামাৰাৰ পৰা আহিলে রাইট সাইডত। যিকোনো বস্তু কাপড় সেলাই কৰিলে ইয়াতে আহি যাব। তো টেলাৰৰ দোকান ইয়াতে আহি যাব। যিকোনো ধৰণৰ কাপোৰ, তাৰপিছত দাফনৰ কাপোৰ পাব, পাঞ্জাবী কাপোৰ পাই যাব, তাৰপিছত কোৰাণ শৰীফ পাব, টুপি পাব, আতর পাব, রিয়াল পাব, কায়দা সিপরা, যিকোনো ইসলামিক, যিকোনো ধৰণৰ ইসলামিক সামান পাই যাব। এটা আমার ডাঙ্গাবস্তি সেন্টার। ঢেকীয়াজুলিৰ পৰা আহিলে লেফ্ট সাইডত, ঠালামাৰাৰ পৰা আহিলে ৰাইট সাইডত। ইমানখিনি কৈ পেলাই মই ৰাখিছোঁ। ধন্যবাদ।